নলবাৰীৰ গড়ভিতৰ ভেৰভেৰী খুৰকুচিত পুনৰ হাতীৰ সন্ত্ৰাস গৃহভাগী লণ্ডভণ্ড কৰিছে বৃহৎ হাতীৰ চাকটোৱে। নলবাৰী কেন্দুকুচি বৰখানাজান কটাকুচি অঞ্চলত হাতীৰ চাক এটাই সন্ত্ৰাস চলাই দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই পৰিয়ালসমূহৰ নিদ্ৰাহীন কৰি তোলাৰ পিছত যোৱা নিশা পুনৰ বৃহৎ হাতীৰ চাক এটাই পুনৰ সন্ত্ৰাস চলালে গড়ভিতৰ ভেৰভেৰী খুৰকুচি অঞ্চলত। আল্লাহ আমাক যি উন্নীত কৰে কৰাক, কিন্তু মানুহবিলাক আমাক সুৰক্ষা দিয়ে দেন। আৰু আমাৰ ল'ৰা ছোৱালী সৰু সৰু আমি এনেকুৱা যে ডাঙৰ কেইটাও আমি বাতিম নে সৰু ল'ৰা ছোৱালীক আমি বাতিম। জিলাখনৰ উত্তৰ অঞ্চলৰ খেতিপথাৰসমূহ হাতীৰ চাকটোৱে ধান খাই তহিলং কৰাৰ লগতে খেতিপথাৰসমূহ বিনষ্ট কৰি পেলাই আহিছে। বাক্সা জিলাৰ অন্তৰ্ভুক্ত তামোলপুৰ জিলাৰ গড়ভিতৰ গাঁও, ইয়াত যোৱা নিশা প্ৰায় 20-30টামান হাতী আহি পেলাই উপদ্ৰৱ চলাইছে, যাৰ বিনিময়ত নেকি কেইবাঘৰ মানুহৰ ঘৰ ভাঙিছে, লগতে ভঁৰালত থোৱা ধানবিলাকো মানে ভঁৰাল ভাঙি খাই ঘৰ দুৱাৰ ভাঙি থৈ গুচি গৈছে। স্থানীয় কৃষকসকলে নিশা হ'লে পহৰা দি থকাৰ মাজতে হাতীৰ চাকে চলাই আহিছে সন্ত্ৰাস। হাতীটো মোটামুটি ঠিক ৰাতি 1টামান বজাত 1:10মান বজাত মোটামুটি 10-12টামান হাতী আহি পেলাই তাৰমানে এনেকৈ সোমাই পেলাই তাৰমানে এটা ঘৰ নহয় 3টা ঘৰ দুটামান ভাঙি দিলা, আৰু ঘূৰি হোৱা ধান আছিল হোৱা ধানো খালা, আৰু ঘূৰি এইগিলাখনতো বাকী ধান খাওঁতো বেলেগ কথা, ঘৰ চৰ যি ভাঙিলা সেইকাৰণে তাৰমানে মোৰ বিৰাট ভয় লাগছে। লক্ষণীয়ভাৱে বৃহত্তৰ অঞ্চলটোত খুৰকুচি, কেহেৰুৱা, বৰখোপা, সাগৰকুচি, আলিয়া, নখাত, বিষ্ণুপুৰ, ক্ষুদ্ৰ বিষ্ণুপুৰ, বৰখানাজান, কেন্দুকুচি, কটৰা অঞ্চলকে ধৰি অঞ্চলটোত দীৰ্ঘদিন ধৰি হাতীয়ে সন্ত্ৰাস চলাই আহিছে। হাতী ৰাতি প্ৰায় 1:30মান বজাত হাতী 1-150মান আছে, আহি পেলাই আমাৰ ইয়াতে অত্যাচাৰ কৰিছে। আমাৰ এখনিৰ মানুহৰ মোৰ মুখৰ আগৰ মানুহ ঘৰৰ 3টা ঘৰ ভাঙছি, মোৰ এটা ভাঙছি, আৰু কাষৰ আমাৰ প্ৰত্যেক ঘৰৰে গলিটোৰ প্ৰত্যেক ঘৰৰে এটা হ'লেও ঘৰ ভাঙছি। আৰু এখনিয়ে তোৰ বন বিভাগৰ মানুহখিনি আহি আমি ফোন কৰিছিলোঁ, ফোন কৰা হয়তো অহা নাই। নিশা হ'লেই জংঘলৰ পৰা ওলাই অহা হাতীৰ চাকটোৱে মানুহৰ ঘৰ বাৰী গছ গছনি ধ্বংস কৰাৰ উপৰি খেতিপথাৰ ধ্বংস কৰি আহিছে। হাতীৰ চাকটোৱে বিলায় আপত্তি নোহোৱা কৰিছে বহু পৰিয়ালৰ। কালি নিশা পুনৰ বৃহৎ হাতীৰ চাক এটা প্ৰৱেশ কৰে গড়ভিতৰ ভেৰভেৰী অঞ্চলত। হাতীৰ চাকটোৱে বহু পৰিয়ালৰ গৃহ ভাঙি টচ টচ কৰি পেলোৱাৰ লগতে এগৰাকী যুৱকৰ ই ৰিক্সাখনৰ ক্ষতিসাধন কৰে। লক্ষণীয়ভাৱে হাতীৰ চাকটোৱে বহু পৰিয়ালৰ ঘৰ দুৱাৰ গছ গছনি আদি ক্ষতিসাধন কৰে। আৰু এই ৰাতি 1:30 বজাত ঠিক 1:30মান বাজিছে, আৰু বাজাতে কি কৰিছে এই 150 বা 100মানটা হাতী আহিছে, আহি কিনে সকলোৰে তাৰমানে বাৰী বাৰী উৰকিছে, সকলোতে বাৰী বাৰী উৰকিছে, উৰকি কেনেকৈ এনেকুৱা হান কৰিছে তাৰমানে মানুহক অত্যাচাৰ কৰিব বাকী নাই। এক ঘৰতোন 4টাকৈ ঘৰ ভাঙছে, এক ঘৰৰ এটা ভাঙছে, এক ঘৰৰ টিংগেলা উল্টাই দিছে, উল্টাই দি কেনেকৈ আৰু নমাই দিছে আৰু উঠাই দিছে, সকলোৰে তাৰমানে দমকলৰ হেণ্ডেল ভাঙছে, আৰু সকলোৰে এনেকৈ বহুত অনিষ্ট কৰিছে। কিছুমান বৃহৎ হাতীৰ চাকটোৱে নিশা খুৰকুচি অঞ্চলত বহু পৰিয়ালৰ গৃহ ক্ষয় ক্ষতি কৰাৰ লগতে ভঁৰালৰ ধান খাই শেষ কৰি পেলায়। ৰাতি প্ৰায় 12টাৰ পৰা 1টামান বজাৰ ভিতৰত আমাৰ ইয়াত বনৰীয়া হাতী আহিছে, মানে বহুতকেইটা হাতী আহিছে, কিন্তু ৰাতি এতিয়া কিমান হাতী আছে আমি ধৰিব নোৱাৰোঁ। 50-ৰ পৰা 100মান হাতী হ'ব সৰু ডাঙৰে। তো ৰাতি খুব চিঞৰিছে মানুহবিলাকে, বাহিৰত বোম মাৰিছে, টিং বজাইছে, জুই লগাইছে। মই ঘৰৰ ভিতৰত আছোঁ, মানে বাহিৰৰ ফালে আগফালে চাইছোঁ ঘৰটোৰ মানে হাতীৰ শব্দ, পিছফালে চাইছোঁ বস্তু বাহানি ভাঙি আছে। সেই মই ওলাব মানে সুবিধা পোৱা নাই। সেই মোৰ নিচিনা নাইকিয়া এটা 8-10টা পৰিয়াল আছে আমাৰ এই গলিটোৰ, প্ৰত্যেকৰে তেনেকুৱা তথৈবচ অৱস্থা। বহুতৰে ক্ষতিও কৰিছে, কাৰোবাৰ মানে গছ ভাঙিছে, কাৰোবাৰ ভঁৰাল ভাঙিছে, ভাঙি কিনে ধান খাইছে, দমকল আছিলে, কিবা আছিলে, মটৰ আছিলে, সেইবিলাকৰ তার চাৰ ছিঙি পেলাইছে। মোৰ এই ঘৰটো ভাঙিছে, ৰাতি লাইন চাইন গুচি গৈছে। কি কৰিব আৰু উপায় নাই। আমি মানুহকেইটা যে কোনোমতে বাচিছোঁ ওপৰৱালাৰ কৃপাত, সিমানেই আৰু বাকী বস্তু বাহানি বহুত ক্ষতি হৈছে।